ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নাম কীৰ্তন আয়োজন কৰা হয়। সমন্ত্ৰলকৈ মৰিগাঁও নিজ কপাহেৰা নামঘৰত অহোৰা মহা সংকীৰ্তন বাৰ্ষিক সেৱা আয়োজন কৰিছে। বিগত বছৰৰ দৰে এই বছৰো নাম কীৰ্তনৰ অনুষ্ঠিত কৰিছে। বহু দূৰ দূৰণিৰ পৰা অহা ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে নিজ কপাহেৰা নামঘৰত। লোকে লোকাৰণ্য পৰিৱেশ, হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটে। শিশুৰ পৰা বৃদ্ধলৈ হাতে হাতে ধূপকাঠি বন্তি লৈ আইসকলে নাম কীৰ্তন নিজৰ মনোকামনাৰে পূৰ্ণৰ হকে আগবঢ়োৱা পৰিলক্ষিত হয়। পুৱাৰে পৰা ৰাণী নিচিগা সোঁতত এক আধ্যাত্মিক পৰিৱেশে বিৰাজমান নামঘৰত। দিনৰ ভাগৰ পৰা সকলো ভক্তবান ৰাইজৰ বাবে মহাভোগৰ ব্যৱস্থা কৰে নামঘৰ পৰিচালনা সমিতিয়ে বুলি জানিব দিয়ে। বটদ্ৰৱৰ পৰা মেহদী জামানৰ ৰিপৰ্ট, নিউজ 24 অসম। জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যাকেৰি নাহিকেও পাম, তোহাৰি চৰণক ৰেণু শতকোটি বাৰেকো কৰোঁ প্ৰণাম। হে ভকত বৈষ্ণৱবৃন্দ, আমাৰ এই কপাহেৰা মেধিঘৰ খেলৰ নামঘৰত প্ৰতি বছৰে 1960 চনৰ পৰা এই বছৰেকীয়া সেৱা অনুষ্ঠানভাগ পাতি অহা হৈছে আৰু এই অনুষ্ঠানভাগ আমাৰ প্ৰতি বছৰে জেঠ মাহৰ ঠিক মধ্যভাগতে প্ৰায় 19 তাৰিখমানলৈকে আমাৰ এই অনুষ্ঠানভাগ আমি এটা বাৰ চাই পেলাই সময় সুবিধা অনুপাতে আমি অনুষ্ঠানভাগ আয়োজন কৰোঁ আৰু ইয়াত আমাৰ বিভিন্ন ধৰণৰ চুবুৰীয়া আমাৰ খেলবিলাক আছে। বিশেষ বিশেষ ভকত বৈষ্ণৱসকলক ইয়ালৈ নিমন্ত্ৰণ জনাই তেখেতসকলৰ যোগেদি আমাৰ এই নাম কীৰ্তন অনুষ্ঠানভাগ কেতিয়াবা দুদিনীয়া, কেতিয়াবা এদিনীয়া আৰু কেতিয়াবা 3 দিনীয়া উৎসৱ হিচাপে আমাৰ সময় সাপেক্ষে অনুষ্ঠানভাগ আয়োজন কৰা হয়। এইবাৰ আমি দুদিনীয়াকৈ আমাৰ কাৰ্যসূচীভাগ চলালোঁ। কালি ৰাতি আছিল আমাৰ ভাগৱত পাঠ 12টালৈকে আমাৰ অনুষ্ঠানভাগ চলালোঁ আৰু আজি দিনজোৰা কাৰ্যসূচীৰে আমাৰ এই অনুষ্ঠানভাগ নাম কীৰ্তন হ'ব, প্ৰসাদ বিতৰণ হ'ব আৰু বিভিন্ন আমাৰ যিসকল সেৱকী ৰাইজ আছে ৰাতিপুৱাই আহি তেখেতসকলে ইয়াত বন্তি প্ৰজ্বলন কৰিছে আৰু গোৱা তামোল আগবঢ়াইছে, শৰাই আগবঢ়াইছে। গতিকে এইদৰে আমাৰ অনুষ্ঠানভাগ প্ৰতি বছৰে ইয়াত অনুষ্ঠিত কৰা। ৰাইজৰ সহায় সহযোগিতা কেনেকুৱা পাইছে আপোনালোকে? ৰাইজৰ বিপুল সহায় সহযোগিতা। ইয়ালৈ সৰু সৰু কণমানি ল'ৰা ছোৱালীৰ পৰা বৃদ্ধজনো আহি আৰু ইয়াত আমাৰ উভয় মানে প্ৰকৃতি পুৰুষ সকলো ইয়াতে একলগ হৈ আমাৰ নাম কীৰ্তন চলোৱা হয়। শেষত আপোনাৰ এই নামঘৰৰ পবিত্ৰ থানৰ পৰা আপুনি বিশ্ববাসীলৈ কি মেছেজ কৰিব? আমি বিশ্ববাসীলৈ এইটোৱে ক'ব বিচাৰোঁ যে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি সকলো একত্ৰিত হৈ আমাৰ এই সুন্দৰ পৃথিৱীখন আমি আৰু উন্নত কৰি প্ৰভু ভগৱন্তৰ ওচৰত আমি এই আশীৰ্বাদটোকে আমি এই নাম কীৰ্তনৰ যোগেদি আমি প্ৰতি বছৰে সেই ভাগকে আমি বিচাৰি আহিছোঁ ভগৱান।